নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ-বাইদেউসকল আপোনালোকলৈ আজি এটা লৈ আহিছে এটা বিশেষ ভাল খবৰ অৰ্থাৎ আমাৰ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ তেওঁলোকৰ যি দৰমহা এই দৰমহাৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু অৱশেষত এটা বিশেষ ভাল খবৰ আহিছে আৰু এই ভাল খবৰটো আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে ছাৰ-বাইদেউসকল বলক আমাৰ এই দৰমহা বৃদ্ধিৰ কথাটো আমি সকলোৱে শুনিলোঁ 25 তাৰিখে ছাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে কৈছিলে যে ৰান্ধনীসকলৰ যিটো মাননি সেইটো ৰেগুলাৰ হ'ব গতিকে আমি ৰেগুলাৰ পোৱা নাছিলোঁ যিবিলাক বকিয়া আছিলে বকিয়াখিনি মুকলি কৰিলে আৰু যোৱা দুটা মাহৰ আমাৰ বকিয়া আছে 500 টকাকৈ যিটো ৰাজ্য চৰকাৰে দিয়ে সেইটো পাবলগীয়া আছে আমি আৰু এটা কথা ছাৰে কৈছিলে যে অৰুণোদয়খিনি প্ৰত্যেকজনী ৰান্ধনীক অৰুণোদয়টো যিবিলাক আমাৰ ৰান্ধনীয়ে অৰুণোদয় পায় সেইখিনি ৰান্ধনী নহয় যিখিনি ৰান্ধনীয়ে অৰুণোদয় নাপায় তেওঁলোকক আমি অৰুণোদয়টো দিম বুলি কৈছিলে মাত্ৰ 1500 টকাহে মাননি পায় তাৰ বিপৰীতে ছাৰে কৈছিলে যে আমি 1250 টকাটো অৰুণোদয়টো আমি নামটো ভৰাই দিম কিন্তু আজি ভাল লাগিছে ছাৰে কৈছে যে অৰুণোদয়খিনি সকলো ৰান্ধনীয়ে পাব যিবিলাকে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয়টো পাব অহা বছৰত নতুন বছৰটোত চাগে আমি ভাল খবৰ পাম আশা কৰিছোঁ আৰু এটা কথা মিছন সঞ্চালকে দৰমহা বঢ়াব বুলি একাংশ পৰ্টেল মানে ফেচবুক পেজত দেখিবলৈ পাইছোঁ লখিমপুৰত মানে ৰান্ধনী সন্থাৰ মিছন সঞ্চালকে ৰান্ধনীসকলৰ হৈ মানে দিল্লীলৈ গৈ মানে কি কৰিব দৰমহা বঢ়াব 3000কৈ তেনেকৈ নগাঁও মৰিগাঁও ভুৱা প্ৰচাৰ চলি আছে তাৰ কাৰণে আমি ছাৰক সুধিবলৈ আহিছিলোঁ এইটো সম্পূৰ্ণ মিছা ছাৰে কৈছে এইটো সম্পূৰ্ণ মিছা এইবাৰ বাজেটতহে আমি এবাৰ বাজেটত আলোচনা কৰিম বাজেটত ধৰিম ছাৰে সেইটো আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমি আশা কৰিছোঁ আমাৰ 1,18,998 গৰাকী ৰান্ধনীয়ে আমি অৰুণোদয়টো পাম আৰু আমাৰ দৰমহাটোত নপৰে যিহেতু নেকি আমাৰ মাননি সেইটো আমাৰ ৰেগুলাৰ কৰিব বুলি কৈছে গতিকে এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকৰ জৰিয়তে অহা 22 তাৰিখে এটা কোনোবা দলে আন্দোলন ল'ম বুলি কৈছে অহা 22 তাৰিখে গতিকে আমি এটা হাতজোৰ কৰি কৈছোঁ আপোনালোকে কোনো 22 তাৰিখে আন্দোলন নল'ব ইতিমধ্যে আমাৰ আলোচনা হৈ আছে খুব সোনকালে আপোনালোকে ভাল ৰিজাল্ট এটা পাব বুলি আমি গম পাইছোঁ গতিকে আপোনালোকৰ টকা পইচা খৰচ কৰি আপোনালোকে বেলেগ সংগঠনৰ লগত যোগদান কৰি আপোনালোকে আন্দোলনত ওলাই নাহিব যেতিয়া আপোনালোকক আন্দোলনত আমি মাতিম তেতিয়া আপোনালোকে ওলাই আহিব এইটো আমি এটা দল সংগঠনক শুনিব পাইছোঁ এইটো আমি নামটো কৈ নিদিওঁ কিন্তু 22 তাৰিখে এইটো মানে আন্দোলন কৰিম বুলি আমাৰ ৰান্ধনীসকলক মাতিছে গতিকে আমি তাৰ কাৰণে আমি মনা কৰিছোঁ আপোনালোক নাহিব আমি নতুন বছৰ 10 তাৰিখৰ ভিতৰত জানুৱাৰী 10 তাৰিখৰ ভিতৰত যদি আমি অৰুণোদয়টো নাপাওঁ আৰু আমাৰ মাননিটো যদি মুকলি কৰি নিদিয়ে তেতিয়া অহা 10 তাৰিখৰ ভিতৰত জানুৱাৰী মাহৰ নতুন বছৰত তেতিয়া আমি হয়তো আন্দোলন ল'ম গতিকে আমি কোনো আন্দোলন লোৱা নাই আপোনালোক ওলাই নাহিব আৰু এটা কথা কওঁ আমি 1,18,998 ৰান্ধনীৰ কাৰণে আমি হাইকোৰ্টৰ কাষ চাপিছোঁ আমি চৰকাৰৰ পৰা শপতনামাখন পাম খুব সোনকালে আমি আশা কৰি আছোঁ 1 মাহৰ আমাক ৰায়দান দিছিলে উকিলে আমাৰ উকিলে কেছ চাইছে তো আপোনালোকৰ ৰন্ধন কৰ্মীসকলৰ হৈ এই কথাটো কেইবাটাও বিভাগলৈ গৈছে আমি আশাৰে বাট চাই আছোঁ